ওম শান্তি। 8 জুন 2025 অব্যক্ত মুৰলীৰ আধাৰত সঁচা অন্তৰেৰে বাবা তথা পৰিবাৰৰ স্নেহী হোৱাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই স্বৰাজ্য অধিকাৰী সমানধাৰী আত্মা হওঁ। বাবাৰ মৰমৰ হওঁ। স্বয়ং ভগৱানে মোক শিৰৰ মুকুট বনাইছে। স্বয়ং সৰ্বশক্তিমান মোৰ বাবে সেৱাধাৰী হৈ আহিছে। সৰ্বোচ্চ স্বত্বাধিকাৰীয়ে মোক সমানধাৰী বনাইছে। মই উচ্চ সমানধাৰী বাবাৰ মৰমৰ হওঁ। বাবাৰ সমান সকলোকে মৰম দিওঁতা হওঁ। সকলোকে সন্মান দিওঁতা হওঁ। সকলোৰে স্নেহী হওঁ। নিৰ্মাণ চিত্ত হওঁ। সকলোকে সন্মানৰ দৃষ্টিৰে দেখোঁ। 16,000 মালাৰ প্ৰত্যেক আত্মাই বাবাৰ দ্বাৰা কিবা নহয় কিবা বিশেষত্ব প্ৰাপ্ত কৰিছে। সমানৰ মাধ্যমেৰে সকলোৰে সম্বন্ধ আৰু সম্পৰ্কতা হওঁ। এই এক জনমত সন্মান দিয়াৰ বাবে গোটেই কল্পতে মোৰ তাৰে প্ৰালব্ধ সন্মানৰ ৰূপত প্ৰাপ্ত হয়। আধা কল্প ৰাজ্য অধিকাৰীৰ সন্মান মই প্ৰাপ্ত কৰোঁ আৰু আধা কল্প ভক্তিত ভক্তৰ দ্বাৰা সন্মান প্ৰাপ্ত কৰোঁ। ইয়াৰ আধাৰেই হৈছে এই সময়ত সকলোকে সন্মান দিয়া। মোৰ বাবে কোনোৱে অপ্ৰিয় নহয়। মই সকলোৰে প্ৰিয় হওঁ। যিদৰে মোৰ বাবাৰ প্ৰতি অতি স্নেহ আছে, তেনেদৰে মোৰ ব্ৰাহ্মণ পৰিবাৰৰ প্ৰতিও মোৰ স্নেহ আছে। স্নেহেই ব্ৰাহ্মণ জীৱনৰ আধাৰশিলা হয়। মই অন্যৰ কমজোৰিক নেদেখোঁ, মনত ৰাখোঁ। যদি কোনোবাই সংস্কাৰৰ বশীভূত হয়, তেন্তে মই তেওঁৰ প্ৰভাৱত নাহোঁ। মই তেওঁক ফল' নকৰোঁ। মই স্নেহী আত্মা হওঁ। ব্ৰাহ্মণ জীৱনক জ্ঞান যুক্ত হৈ স্নেহৰ ৰূপেৰে অনুভৱ কৰোঁ। বাবাৰ পৰা আৰু সৰ্ব ব্ৰাহ্মণ পৰিবাৰৰ পৰা মই চাৰ্টিফিকেট লওঁ। মই বাবাৰ আৰু পৰিবাৰৰ স্নেহী হওঁ। প্ৰত্যেকেই পৰস্পৰে অনুভৱ কৰে যে মই তেওঁলোকৰ হওঁ। সকলোকে সমানেৰে দেখোঁ। সেইবাবে মই সহজেই দেহ অভিমানৰ পৰা মুক্ত হৈ থাকোঁ। মই প্ৰতিটো প্ৰকাৰৰ লিকেজৰ পৰা মুক্ত হওঁ। মই সন্তুষ্ট হওঁ। মই প্ৰসন্ন চিত্ত হওঁ।
মই সদায় আত্মিক গোলাপৰ দৰে হৰ্ষিত মুখ হৈ থাকোঁ। সদায় সতেজ হৈ থাকোঁ। মোৰ মুড সদায় আনন্দময় হয়। মই সদায় ডাবল লাইট হৈ থাকোঁ। মই প্ৰত্যেককে সন্মান দি শুভভাৱনা ৰাখোঁ। শিক্ষা দিওঁতেও ক্ষমা ভাৱ আৰু শুভভাৱ নিহিত হৈ থাকে। মই দয়ালু অন্তৰৰ আত্মা হওঁ। মই বাবাৰ লগৰী হওঁ। বাবাৰ প্ৰেমত লাভলীন হওঁ। মোৰ প্ৰত্যেক সম্পত্তি, শক্তিসমূহ, সংকল্প, বাণী, কৰ্মক মই সফল কৰোঁ। মই সফলতা মূৰ্ত হওঁ। পৰিশ্ৰম মুক্ত হওঁ। সংগম যুগৰ শ্ৰেষ্ঠ আত্মা হওঁ। শান্তি।